যেহেতু আমাৰ শিশুসকল যেহেতু ভৱিষ্যতৰ নাগৰিক আৰু এই কথাষাৰ উপলব্ধি কৰি ইতিমধ্যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেইবাবিধো আঁচনি শিশু আৰু মহিলাৰ কাৰণে ইতিমধ্যে লৈছে বা সফল হৈছে। তাৰ ভিতৰত নতুনকৈ যে যাতে শিশুসকলৰ যাতে যিকোনো কথা তেওঁলোকৰ অভিভাৱকসকলক যে জনাব পাৰে তাৰ কাৰণে প্ৰতিটো অংগনবাড়ী কেন্দ্ৰৰ আমি যি কৰ্মীসকলক আমি বঙাইগাঁও জিলাত 1700 আমি স্মাৰ্টফোন আজি প্ৰদান কৰিছোঁ, যাতে তেওঁলোকৰ বিভিন্ন ডাটা আমি তাতে যাতে ৰাখিব পাৰোঁ আৰু সময়ে সময়ে এইটো যাতে শ্বেয়াৰ কৰিব পাৰোঁ অভিভাৱকৰ লগতে হওক বা চৰকাৰীভাৱে হওক। এই আজি স্মাৰ্টফোন ডিষ্ট্ৰিবিউশ্যনৰ যি কাৰ্যসূচী মই আজি আনুষ্ঠানিকভাৱে 107টা বঙাইগাঁও জিলাত আজি প্ৰদান কৰিছোঁ।